বহুত দিনৰ পৰা ভাবি আছিলোঁ ৰুম টুৰ এটা দিম বুলি আজি ভাবিছোঁ ৰুম টুৰ ভিডিঅ' এটা কৰোঁ এফালে আমাৰ ৰুমলৈ সোমোৱা দৰজাখন এইখন এইখিনিতে আছে এজোপা লাকি বেম্বো এজোপা থৈছোঁ পানীত থৈ দিছোঁ মই এই বাস্কেট ডাষ্টবিনটোতে এনেকৈ কৰি ভৰাই থৈছোঁ কিবা টেমা এটাত শিলগুটি পানী এনেকৈ দি আৰু এইফালৰ পৰা আমাৰ ৰুমটোলৈ এনেকৈ সোমাই আহি এইফালে আছে এই ট্ৰাংকটোৰ ওপৰতে দেহামনৰ চব বস্তু বেগ চেগ চেণ্ডেলৰ পৰা আদি কৰি খেলা বস্তু ইটো সিটো সজাই কৰি ধুনীয়াকৈ থৈ দিছোঁ তাৰপিছতে এনেকৈ কাষতে আছে আমাৰ ৱাৰ্ড্ৰবটো ওপৰত ট্ৰলিটো আছে ট্ৰলিটোতে ইটো কাপোৰ আছে আৰু ৱাৰ্ড্ৰবটো এইফালৰ পৰা গৈ পেলাই এইখন আমাৰ ড্ৰেছিংখন তাৰ ওপৰতো ইটো সিটো বস্তু মানে ৰুমটোতকৈ বস্তু বেছি হৈ গৈছে আৰু চবতে বস্তু ভৰ্তি হৈ গৈছেগৈ মানে থ'ব জেগা নাইকিয়া হৈছে তাৰ কাষতে দেহা মানুহ ৱাৰ্ড্ৰবটো এইটো তাৰপিছতে আমাৰ বিচনাখন এইখন এখন তলত বিচনা দেহা মানুহ খেলিবৰ কাৰণে গৰম দিনত পাৰি দিওঁ খেলাও হয় আৰু দুইজনী দিনত এনেকৈ শুবও পাৰোঁ তলতে এইখন পাৰি থৈ দিওঁ খেলা বস্তু লৈ এইফালে দেহা মানুহ আমাৰ খেলিয়ে আছে এতিয়াও আৰু এইফালে গৈ পেলাই এইপিনে দুখন খিৰিকী আছে মাজত আমাৰ এই ফটোখন এইখন আমাৰ ফটো মোৰ বৰ প্ৰিয় এই ফটোখন মোৰ বহুতেই ভাল লাগে এইখন ফটো আৰু বিচনাৰ ছাইড বক্সটো এইখিনিতে থৈছোঁ তাৰ ওপৰতে কেলেণ্ডাৰ এখন আছে এজোপা মানি প্লাণ্ট থৈছোঁ মানি প্লাণ্টজোপাও বহুত ধুনীয়াকৈ হৈছে ইয়াত মানে ৰ'দটোও ধুনীয়াকৈ পাই থাকে যে ধুনীয়াকৈ হৈছে তাৰপিছতে এইটো মোৰ পানী বটলটো ইয়াত থৈ দিওঁ তেতিয়া মোৰ পানীটো খোৱা হয় যদি ৰুমতে থাকে পানী খাবলৈ মনত থাকে সেইকাৰণে মই ৰুমত থৈ দিছোঁ আচলতে আৰু এইখিনিতে অকণমানিকা এখন টেবুল আছে টেবুলখনৰ ওপৰতে সৰু গোল টেবুলখনৰ ওপৰতে আগতে এজোপা থৈছিলোঁ এতিয়া এই কাছটো এইখিনিতে সজাই থৈ দিওঁ এজোপা ওপৰত দি দিলোঁ এতিয়া ইয়াত বেছি ভাল লগা যেন লাগিল কাৰণে ইয়াত থ'লোঁ আৰু এইখন সৰু বিচনাখন এখন ইয়াতে সেই গাৰু আঁঠুৱা বেডশ্বীট এইবোৰ চব এনেকৈ থৈ দিওঁ আচলতে বিচনাত থ'বলৈ মোৰ মন নাযায় কিন্তু জেগা ইয়াত মানে কিবা এক্সট্ৰা টুল বা টেবুল কিবা চকী টকী থৈ পেলাই এইখিনি থ'বৰ কাৰণে জেগা নাতে সেইকাৰণে বিচনাতে থৈ দিছোঁ আৰু এইডাল হৈছে আমাৰ আলনাডাল কাপোৰ আছে এইফালে এইটো আলনাত এটা আলমাৰি আছে ইয়াতো মই কাপোৰ থ'ব পাৰোঁ এইফালে চুকত দেহা মানুহৰ খেলা বস্তু এইবোৰ যে দেখিছে দেহা মানুহৰ চব খেলা বস্তু তলৰ পৰা ওপৰলৈকে ভৰ্তি এই টোপোলাটো সেয়া কিবা কিবি তেনেকুৱা বস্তুৱে আছে ইফালে দৰ্জাখন দি সোমাই এনেকৈ কৰি এইটো আকৌ দৰ্জাখনৰ পৰা এনেকৈ সোমাই এনেকৈ কৰি এইটো ৰুমটো সদায় আপোনালোকে দেখিয়ে থাকে ভিডিঅ'বোৰত আজি ষ্টাৰ্টিঙৰ পৰা ৰুমটো এনেকৈ আছে ইটো সিটো কিবা এটা বস্তু এড হৈছে বাৰু তথাপিও ভিডিঅ'টো বনাব মন গ'ল কাৰণে আজি বনাই দিলোঁ সেয়া আৰু এইখন বেডশ্বীট মোৰ বহুত প্ৰিয় এইখন বেডশ্বীট একদম পিয়ৰ কটনৰ বেডশ্বীট হয় এইখন মোৰ বৰ প্ৰিয় বেডশ্বীটখন সেইকাৰণে আজি ভিডিঅ'টো বনাম বুলি মই এইখনে পাৰি থৈছোঁ সেইকাৰণে বহুত ধুনীয়া লাগে বেডশ্বীটখন মই বেছি ইউজ নকৰোঁ ধুওঁতে বেয়া হৈ যাব সৰুকৈ ৰুমটোৰ ভিডিঅ' এটা বনালোঁ আপোনালোকে আশা কৰোঁ চাই পেলাই ভালেই পাইছে কমেণ্ট কৰি জনাব মোক কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কৰিব ভিডিঅ'টো আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটো হৈছে আমাৰ ধুনীয়া ৰুমটো এইজনী দেহা মানুহ ইটো সিটো বস্তু উলিয়াই খেলি আছে আজিলৈ আহিছোঁ এইটো ভিডিঅ' আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছোঁ বাই বাই আৰু এটা বস্তু দেখাব আপোনালোকক থাকি গ'ল মানে ভিডিঅ'ত আহিছোঁ যদিও মই গম নাপাওঁ বাৰু এইখিনিতে এই ট্ৰাংকটোৰ ওপৰত দেহা মানুহৰ বস্তুবোৰ আছে যে তাৰ ওপৰতে অকণমানকৈ এইখন এনেকৈ আৰি পেলাই এইখিনিতে গণেশ আৰু ৰাধা কৃষ্ণৰ মূৰ্তি থৈ দিছোঁ এইফালে মৌৰা পাখি এটা লগাই দিছোঁ আৰু এই ধানৰ ঠোকটো যে দেখিছে এইটো দেহা মানুহৰ অন্নপ্ৰাশনত যে থালখনত দিয়া যায় চুবৰ কাৰণে সেইটো ঠোক হয় সেইকাৰণে মই ৰুমতে এনেকৈ থৈ দিছোঁ আৰু এইখিনিতে ডাঙৰ গণেশ ফটো এখন থৈছোঁ এই ফটোখন ইয়াত থোৱাৰ মেইন কাৰণটো হৈছে মই যেতিয়া ঘৰত আছিলোঁ দেহা মানুহ জন্মৰ পিছত দেহা মানুহ মানে 3 মাহ 4 মাহ মানত এই গণেশ ফটোখন আমাৰ ঘৰত থকা গণেশ ফটো হয় এইখন ফটো দেখিয়ে দেহা মানে প্ৰথম কল কলাইছিল মানে প্ৰথম যে কল কলাই এইখন গণেশজনাক চাই তাই প্ৰথম কল কলাইছিল হাঁহিছিল সেইকাৰণে মই আহোঁতে মায়ে মোক এখন লগত দিয়ে পঠাইছিল যে এইখনটো লৈ যা ফটো সেই তেতিয়াৰ পৰা এইখিনিতে মই থৈ দিছোঁ ৰুমতে দেহা মানুহৰ কাৰণে এইখন থৈ দিছোঁ এয়াই
এইজনী আমাৰ দেহা মানুহজনী ভিডিঅ'ত ওলাবলৈ খুব বিচাৰে আজিকালি এইজনী আৰু আজি দেহা মানুহকো ধুনীয়াডাল টিকনি বান্ধি দিছোঁ মই চাওঁ তোমাৰ বেনুডাল দেহা মানুহৰ বেনুডাল চাওঁ দেহা মানুহৰ চুলিখিনি আজিকালি বেনু কাটিব পাৰি তাতে মই ফিটাডাল দি পেলাই এনেকৈ কৰি এডাল বান্ধি দিছোঁ ইমানখিনি দীঘল হৈছে আজিকালি বেনু কাটি থৈ দিওঁ গৰম যে বান্ধি থ'লে কষ্ট পায় বেনুডাল অলপ ঢিলাকৈ বান্ধি থৈ দিওঁ তেতিয়া একো নহয় আৰু ৰাতি খুলি দিওঁ আৰু দিনত বান্ধি এইজনী